দদৰা পছৰিয়াত পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ শিক্ষা সাংবাদিকতাৰ দিন উদযাপন। শিক্ষা সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনে 15 ছেপ্টেম্বৰত শংকৰদেৱ শিশু বিদ্যা নিকেতন দদৰা পছৰিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে 17 সংখ্যক শিক্ষা সাংবাদিকতাৰ দিন উদযাপন কৰে। নৱজ্যোতি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পাঞ্চালী বৈশ্যই আঁত ধৰা উক্ত অনুষ্ঠানত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে মুখ্য অতিথি আৰু সন্মানিত অতিথি হিচাপে ক্ৰমে বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ডক্টৰ দয়ানন্দ পাঠক, বিশিষ্ট পৰিৱেশ বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা সুলেখক থানেশ্বৰ মালাকৰে ভাগ লয়। অনুষ্ঠানত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, শংকৰদেৱ শিশু বিদ্যা নিকেতন দদৰা পছৰিয়াৰ পৰিচালনা সমিতিৰ সভাপতি উত্তম নায়ক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। শিক্ষা সাংবাদিকতাৰ দিনৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানত দৈনিক অসম কাকতৰ বৰপেটা জিলাৰ সংবাদদাতা নৱজিৎ দাসক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা, বৰপেটা জিলাৰ 847 নং বেলৰতাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বৰপেটা শিক্ষাখণ্ডৰ খণ্ডসমল ব্যক্তি প্ৰসেনজিৎ শৰ্মাক শ্ৰেষ্ঠ শিক্ষকৰ বঁটা, 15 নং বেজেৰা প্ৰাথমিক বিদ্যালয় আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন দদৰা পছৰিয়াক শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে হাজো অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক কমলাকান্ত দাসক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী শংকৰদেৱ বিদ্যা নিকেতন দদৰা পছৰিয়াৰ 3 গৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰিচালনা ন্যাসৰক্ষী পৰেশ বৈশ্যই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিগত 17 বছৰে শিক্ষা আৰু সাংবাদিকতাৰ ক্ষেত্ৰলৈ উক্ত ন্যাসে আগবঢ়াই অহা বিশিষ্ট বৰঙণিৰ কথা উল্লেখ কৰে। অনুষ্ঠানত শংকৰদেৱ শিশু বিদ্যা নিকেতন দদৰা পছৰিয়াৰ শিক্ষাৰ্থীসকলে বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত তৰণী ডেকা, উদ্ভাৱক ভৱেশ দাস, প্ৰধান শিক্ষক তিলক বৈশ্য, শংকৰদেৱ শিশু নিকেতন দদৰা পছৰিয়াৰ প্ৰধান আচাৰ্য পৰেশ দাস, বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ কুমাৰ বৰুৱা উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়ায় পৰেশ বৈশ্যই। আজি পৰেশ বৈশ্য ফাউণ্ডেশ্যন শিক্ষা উত্তৰণৰ হকে গঠিত এটি ন্যাস। এই ফাউণ্ডেশ্যনৰ 17 সংখ্যক শিক্ষা সাংবাদিকতাৰ দিন আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন দদৰা পছৰিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত আজি অসমৰ কেইবাগৰাকী বৰেণ্য ব্যক্তি ইয়াত উপস্থিত থাকে। বিশেষকৈ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় তৰুণ বড়ো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী, বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক, সুলেখক ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰ, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি আমাৰ মধুসূদন মেধি, এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আজি উপস্থিত থাকে। আৰু এই অনুষ্ঠানত আজি অসমৰ কেইবাগৰাকী বিশিষ্ট শিক্ষক, সাংবাদিক আৰু বিদ্যালয়ক আমি শ্ৰেষ্ঠ বিদ্যালয় বঁটা, শ্ৰেষ্ঠ শিক্ষক বঁটা আৰু শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰোঁ। বিশেষকৈ আমাৰ বৰপেটাৰ দক্ষিণ অসমৰ জিলা সাংবাদিকতা নৱজিৎ দাসক শ্ৰেষ্ঠ সাংবাদিক বঁটা, আমাৰ প্ৰসেনজিৎ শৰ্মা যিগৰাকীয়ে কেইবাটাও শক্তিকা উদ্ভাৱন কৰি অসমৰ তথা ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষা জগতৰ আলোড়ন সৃষ্টি কৰা হাজোৰ সন্তান প্ৰসেনজিৎ শৰ্মাক আমি বেষ্ট টিচাৰ এৱাৰ্ড, তাৰপিছতে 2খন বিদ্যালয়, তাৰ ভিতৰত 15 নং বেজেৰা প্ৰাথমিক বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতন দদৰা পছৰিয়াক আমি শ্ৰেষ্ঠ বিদ্যালয় বঁটা ঘোষণা কৰিছোঁ। ইয়াৰ উপৰি আজি এগৰাকী হাজোৰ প্ৰবীণ সাংবাদিক কমলাকান্ত দাসক সম্বৰ্ধনা জনোৱা সিদ্ধান্ত আছে, কিন্তু তেওঁ আজি আহি পোৱা নাই। আমি তেখেতক এই সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু আজিৰ এই অনুষ্ঠানত আমি যিসকলে আজি অনুষ্ঠান সুস্থ কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ, শিক্ষা সাংবাদিক বঁটা অনুষ্ঠানত আপোনাৰ উপস্থিত থাকি আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এনেকুৱা অনুষ্ঠান আগতো কেতিয়াবা গৈছে না, আজি প্ৰথম আহিছে? হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।